নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে। আৰু সকলোকে মোৰ ফালৰ পৰা পলমকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ঘৰলৈ আহিছিলোঁ বিহু বুলি, আৰু বিহুত উৰুকা নিশা সৰুকৈ আমি এটা অনুষ্ঠান কৰিলোঁ। আৰু কৰাৰ পাছত আজি পথাৰলৈ ওলাই আহিছোঁ। এনেই ওলাই আহিছোঁ মানে এই নৰাৰ গোন্ধবিলাক খুব ভাল লাগে। আজি ঠাণ্ডাটো বৰকৈ পৰিছে আৰু বতাহ বলি আছে ফিৰফিৰিয়াকৈ। গতিকে বতাহত নৰাৰ গোন্ধ ভাহি আহিছে মৃদু মৃদুকৈ। আৰু নৰাৰ গোন্ধ কি মজা! শুকান নৰাই হওক বা কেঁচা নৰাই হওক, নৰা আৰু ইয়াৰ মাটি, পথাৰৰ যি সুগন্ধ, সেইখিনি আমাৰ কৃষি কৰ্মৰ লগত জড়িত, আমাৰ চহা খেতি কৰ্মৰ লগত জড়িত সকলো মানুহৰেই প্ৰিয়। এইখিনি কোনেও কেতিয়াও ঘৰৰ পৰা বা গাঁৱৰ পৰা বহু দূৰৈত থাকিলেও কোনো পধ্যেই পাহৰাটো সম্ভৱ নহয়। আৰু সেইকাৰণেই মোৰ যেতিয়াই মনত পৰে গাঁৱলৈ যেতিয়াই আহোঁ তেতিয়াই মই ওলাই আহোঁ। আৰু এতিয়া শুকান নৰাৰ গোন্ধ লৈছোঁ। এয়া মোৰ পাছফালে বিশাল পথাৰ। ইয়াতে আছিল ইয়াৰ পৰা মই য'ত আছোঁ এইখিনিৰ পৰা তললৈ মাটিখিনি দ, এইখিনিত বাও খেতি হয়। এই যে নৰাবিলাক দেখিছে দীঘল দীঘলকৈ, এইবিলাক নৰা হ'ল বাও ধানৰ নৰা। তাত বাও খেতি হয়, এইটো দ মাটি। আৰু এই মই থকা জেগাত এইখিনিৰ পৰা এই ওপৰলৈ এইখিনি থিয় হৈ থকা এই নৰাখিনি, এইখিনি হৈছে শালি ধানৰ নৰা। এই মাটিখিনি বাম, তাৰমানে এইটো দ বামৰ সীমা। সেইকাৰণে এই নৰাখিনি থিয় আৰু এইখিনি লেখিব পাৰি, এজোপা দুজোপা এনেকৈ। আৰু সেইখিনি লতাৰ দৰে বগাই থাকে। এইখিনি হ'ল বাও ধান দ মাটিৰ। গতিকে বাও ধানৰ নৰা আৰু শালি ধানৰ নৰা দেখিবলৈ একে নহয়, পাৰ্থক্যটো সেইটোৱে। উৰুকাৰ নিশাটিত আমি সৰুকৈ এটি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। সেই অনুষ্ঠানৰ কিছু ভিডিঅ' আপোনালোকৰ মাজলৈ এৰি দিছোঁ। অনুগ্ৰহ কৰি সকলোৱে শেষলৈ ভিডিঅ'কেইটা চাই দিব বুলি আশা থাকিল। চাহ লগাবা নলো কাবাই তাত পচং কিনবা ngolu momol moyar dagom mopak lik takbo
ছনাম নিতংক ইনাম বা কবিতাংক গাব দিওঁ সে 8জন মঞ্চচককৈ ডাঙৰ মঞ্চলৈ যাব গতিকে সেও এটা প্ৰেক্টিছ আৰু দৌলো লক্কা কিনা আঞ্চলিক বা ডিষ্ট্ৰিক্ট আদাম বা গিয়ন্দা আৰু ওপৰলৈ গৈ থাকিব অলপকে আনাবু ক্ৰীড়াজিন খুব ভাল লাগিছে অমা ক্ৰীড়ান যে চেম্প গান কৈ শিকাই না শহীৰ সুমনাম ক্ৰীড়াম খুব ভাল লক্ষণ এর তারুসম রুলেন বনে নয়ন বিনুন্নর বুলুম ধন্যবাদ জানাইছো সে আইকো আইনা আগেৰে ভৱিষ্যতে অকল পৰিণাম দইঙৰে মূল দুটম নহ'ব পৰিতক না চিৰ অলৰাউণ্ডাৰ হ'ব লাগিব শাৰীৰিক মানসিক আধ্যাত্মিকৰ পৰা আদি কৰি আপ টু ডেট বিকাশ হ'ব লাগিব